হাৰ কপোৱা জাৰ কিন্তু থমকি ৰোৱা নাই প্ৰশাসনৰ বুলডোজাৰ বুঢ়াচাপৰি অভয়াৰণ্যৰ উচ্ছেদ অভিযানৰ আজি দ্বিতীয় দিনাও প্ৰশাসনে চলাইছে এফালৰ পৰা বুলডোজাৰ বা উচ্ছেদ অভিযান দ্বিতীয় দিনা ৬,২০০ বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্য এতিয়া শোণিতপুৰ জিলা প্ৰশাসনৰ আৰু অভয়াৰণ্যখনৰ বাঘেটাপু জামুকতল আৰিমাৰী চকত প্ৰশাসনে এনেদৰে এফালৰ পৰা উচ্ছেদ অভিযান চলাই গৈছে তাৰ পাছতে উচ্ছেদিতৰ মাজত লাগিছে এতিয়া হাহাকাৰ ঠাৰ কপোৱা এই ঠাণ্ডাত এনেদৰে এতিয়া কান্দি তেখেতসকলে নিজৰ বয়বস্তু সামৰিবলগীয়া হৈছে চৰকাৰী মাটি দখল কৰা পৰিণাম এয়া কিয়নো চৰকাৰী মাটি দখল কৰিব নোৱাৰিব এই কথা বাৰম্বাৰ কৈ অহাৰ পিছতো তেখেতসকলে চৰকাৰী বনভূমি দখল কৰি বসবাস কৰি আহিছিল আৰু বুঢ়াচাপৰিত আজিৰ দিনটোত চলিছে দ্বিতীয় দিনাৰ উচ্ছেদ অভিযান এইবাৰ ৬,২০০ বিঘা মাটি বেদখলমুক্ত কৰাৰ লক্ষ্য প্ৰশাসনৰ অভয়াৰণ্যখনৰ বাঘেটাপু জামুকতল আৰিমাৰী চকত প্ৰশাসনে চলাইছে উচ্ছেদ আৰু এমাহৰ পূৰ্বে দখলকাৰীক প্ৰশাসনে প্ৰদান কৰিছিল উচ্ছেদৰ জাননী এই স্থান খালী কৰিবৰ বাবে নিৰ্দেশ দিছিল জাননীৰ জৰিয়তে কৈছিল এই কথা আৰু এই উচ্ছেদ অভিযানৰ বাবে এতিয়া কেইবাখনো এক্সকাভেটৰ বুলডোজাৰ বা ট্ৰেক্টৰ ব্যৱহাৰ কৰা হৈছে উচ্ছেদ অভিযানত জিলা আয়ুক্ত শ্ৰী আনন্দ কুমাৰ দাসৰ নেতৃত্বত চলিছে এই উচ্ছেদ অভিযান কালিৰে পৰা চলিছে এই উচ্ছেদ অভিযান আৰু আজিৰ দিনটোতো আৰম্ভ হৈছে উচ্ছেদ অভিযান কেইবাখনো এক্সকাভেটৰ লৈ কেইবাখনো বুলডোজাৰ লৈ বৃহৎ আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ সৈতে উচ্ছেদ কৰা হৈছে 710টা পৰিয়ালক উচ্ছেদ কৰাৰ লক্ষ্যৰে বুঢ়াচাপৰি অভয়াৰণ্যত এনেদৰে আজি দ্বিতীয় দিনাৰ উচ্ছেদ চলিছে উচ্ছেদ চলোৱা সেই দৃশ্যাংশ আমি লৈ অহাৰ চেষ্টা কৰিম কেনেদৰে বুলডোজাৰ এফালৰ পৰা ভাঙি পেলাইছে তাৰ পাছতে হাহাকাৰ লাগিছে উচ্ছেদিতৰ কান্দোনৰ দৃশ্যাংশ যদি সম্ভৱ হয় আমি দেখুৱাৰ চেষ্টা কৰিম আৰু এনেদৰে এক্সকাভেটৰে এফালৰ পৰা সকলো ভাঙি পেলোৱা হৈছে এই সকলো ঘৰ খেতি মাটি তেখেতসকলে চৰকাৰী বনভূমি দখল কৰিছিল তাৰ পাছতে তেখেতসকলে খেতি বাতি কৰিছিল ঘৰ দুৱাৰ সাজি দীৰ্ঘদিনে বসবাস কৰি আহিছিল কিন্তু তেখেতসকলৰ এই হাৰ কপোৱা জাৰতেই ২০২৬ বৰ্ষৰ আৰম্ভণিতে তেখেতসকলৰ ঘৰ ভাঙি দিয়া হৈছে থমকি ৰোৱা নাই বুলডোজাৰ এফালৰ পৰা ভাঙি পেলোৱা হৈছে সকলো ঘৰ দুৱাৰ দৃশ্যাংশ আমি দেখুৱাইছোঁ এয়া হৈছে শোণিতপুৰ জিলা প্ৰশাসনৰ নেতৃত্বত চলা উচ্ছেদ অভিযান বৃহৎ উচ্ছেদ অভিযান কালিৰে পৰা চলিছে উচ্ছেদ আৰু আজিৰ দিনটোতো এনেদৰে উচ্ছেদ অভিযান চলিছে এফালৰ পৰা ভাঙি পেলোৱা হৈছে সকলো বয়বস্তু ঘৰ দুৱাৰ আৰু উচ্ছেদিতৰ মাজত লাগিছে এতিয়া হাহাকাৰ পৰিস্থিতি কান্দোনত ভাঙি পৰিছে কৈছে আমি দীৰ্ঘদিনৰ পৰা ইয়াতেই আছোঁ আমি কলৈ যাম আমি ভাৰতীয় নাগৰিক আমি অসমীয়া হয় আমি অসমৰে নাগৰিক আমি অসমতে আছোঁ জন্মৰে পৰা ইয়াতেই আছোঁ আমি এতিয়া কলৈ যাম এনেদৰে উচ্ছেদিতৰ মাজত লাগিছে হোৱা দোৱা পৰিস্থিতি হাহাকাৰ পৰিস্থিতি কান্দোনত ভাগি পৰা পৰিলক্ষিত হৈছে এইসকল লোক কিয়নো হাজাৰ হাজাৰ বিঘা ভূমি তেখেতসকলে বেদখল কৰি আছিল ঘৰ দুৱাৰ কৰি আহিছিল কিন্তু এইসমূহ এতিয়া বেদখলমুক্ত কৰা হৈছে চৰকাৰী ভূমি বেদখলমুক্ত কৰিছে প্ৰশাসনে আৰু তাৰ পাছতেই এনেদৰে এতিয়া তেজপুৰৰ বা শোণিতপুৰ জিলা প্ৰশাসনৰ নেতৃত্বত বুঢ়াচাপৰি অভয়াৰণ্যত চলিছে উচ্ছেদ অভিযান এফালৰ পৰা খেতি মাটি হওক ঘৰ দুৱাৰ সকলো ভাঙি পেলাই চূৰ্ণ বিচূৰ্ণ কৰি পেলাইছে